হাই ফ্ৰেণ্ডছ, আপোনালোকে যদি BA অথবা BSc বা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, তেতিয়াহ'লে মই এটা চেনেল ৰিকমেণ্ডেশ্যন কৰি আছোঁ। সেইটো হৈছে TR ষ্টাডিজ। TR ষ্টাডিজ। এই যিটো চেনেল আছে, এই চেনেলটোৱে মানে আমাৰ এই যে BSc গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসমূহ এক্সাম হৈ আছে, এই এক্সামৰ কাৰণে অত্যন্ত আমি যদি চিলেবাছখিনি বা ইয়াৰ কিছুমান নোটছ মেটেৰিয়েল বা আমি ইয়াৰ নটিফিকেশ্যনসমূহ যদি আমি চাব বিচাৰোঁ, তেতিয়াহ'লে এই যিটো চেনেল আছে TR ষ্টাডিজ, এইটো ষ্টুডেণ্টৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব। অ'কে, ইম্পৰ্টেণ্ট হ'ব, ভেৰি মাছ ইম্পৰ্টেণ্ট হ'ব। সো গতিকে আপোনালোকে এই চেনেলটো কি কৰিব, ছাবস্ক্ৰাইব কৰিব। ইয়াত মানে সকলো সময়ত মানে এক্টিভ থকা হয়। ইয়াতে নোটছ মেটেৰিয়েল পৰা আৰম্ভ কৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে এক কথা ক'বলৈ হ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত এইটো মানে লিংক আছে ডাইৰেক্টলি। এইটো গুৱাহাটী ইউনিভাৰ্চিটি আছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত এইটো লিংক আছে। চ' গতিকে আপোনালোকে এইটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। মানে যেনেকুৱা ধৰণৰ যেতিয়াই নতুন নটিফিকেশ্যন আহি যায়, তেতিয়াই এই চেনেলত মানে এইখিনি আপলোড কৰা হয়, সেইখিনি ভালকৈ বুজাই দিয়া হয়। আৰু আমি জানো যে যেতিয়া আমি BA বা BSc ষ্টাডি কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ মানে এই যিবিলাক চিলেবাছ কৰি মানে ষ্টুডেণ্টৰ মাজত হাতাপৰি খাই পৰে, মানে কোনটো কি কৰিব কি নকৰিব এইখিনি আমি প্ৰব্লেম দেখা পাওঁ। কিন্তু এই যিটো TR ষ্টাডিজ চেনেল আছে, এইটোৱে কিন্তু আমাৰ সকলোবিলাক চলিউশ্যন কৰি দিয়ে, নিয়মিত এইটো চলিউশ্যন কৰি দিয়ে। ত' গতিকে আপোনালোকে এই চেনেলটো কি কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আন এটা কথা মই কৈ আছোঁ, আৰু আপোনালোকে এই TR ষ্টাডিজ যিটো চেনেল আছে, এই চেনেলত আপোনালোকে কি পাব, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসমূহ প্ৰিপাৰেশ্যন কৰি আছে, নোটছ পাব, চিলেবাছ পাব, চিলেবাছ তাৰপিছতে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিকোনো ধৰণৰ নটিফিকেশ্যন আপোনালোকে নটিফিকেশ্যনসমূহ পাই থাকিব। নটিফিকেশ্যনসমূহ এই চেনেলৰ জৰিয়তে লাভ কৰিব। ইয়াৰ উপৰিও কম্পিটিটিভ এক্সামৰ কাৰণে যিসমূহ প্ৰিপাৰেশ্যন কৰি আছে, কম্পিটিটিভ এক্সামৰ যিবিলাক মেটেৰিয়েল যিবিলাক আছে, সেইখিনি লাগিলে বুকছে নহওক, বুকছ সেইখিনি নোটছে নহওক, সকলোখিনি আছে পাই যাব। ইয়াৰ উপৰিও আপোনালোকে ইয়াত কোশ্চিন পেপাৰসমূহ মানে এই চেনেলত পাই থাকিব। ঠিক আছে, আমি তাৰপিছত কোশ্চিন পেপাৰ যেতিয়া আমি এনালাইচিছ কৰিম, তেতিয়া আমি নিশ্চয় এটা ভাল আমাৰ এটা ফলাফল হ'ব। যদিও আমি ষ্টাডি নকৰোঁ, তেতিয়াহ'লে চিলেবাছৰ লগত আৰু যিবিলাক কোশ্চিন পেপাৰ তেতিয়াহ'লে আমাৰ এটা ভাল এটা নিশ্চয় গতিকে লগত মই এতিয়া যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশ্যনটো অন কৰি ৰাখিব, যাতে যেতিয়া ভিডিঅ'টো আপলোড কৰা হয় তেতিয়াহ'লে আপোনালোকে পাই। ধন্যবাদ।